এতিয়ালৈকে ক'ব পাৰিম আমাৰ উলিয়াই ক'বলৈ পায় 2 ঘণ্টা আহি কিনে যুদ্ধ হোৱাৰ পাছত ভূমিকাই মাত চাই তেতিয়া সোমাবলৈ আশীৰ্বাদ থাকোঁ আৰু গুৰুজনে তাতে বিজয় কৰিলে গুৰুজনে তাতে পঢ়িলা চিহ্নতা ভঙা কৰিলে বুজিলে চিহ্নতা ভঙা কৰি ক'লে এজনী পঢ়াই আহিছিল মাছ বেচিব তেওঁ ভৰণা গম পায় সেই মাছৰ মাছটো ফুলপাতে থৈ 7 দিন 7 ৰাতি ভৰণা পাৰ হৈ গ'ল কি হৈ গ'ল ভকত ঘৰলৈ যাবলৈ ওলাল তেতিয়া পঢ়াই ভাবিলে মাছখিনি ভালে আছে পুখুৰীতে ধুই গাঁৱত বেছি ধৰিলে আহি পালে মাছখিনি গেলি আছে আৰু তেতিয়া পুখুৰী ধুবলৈ যাওঁতে গোটেই মাছখিনি পাছলৈ ওলাই জুই গ'ল তেতিয়া পঢ়াইলে গুৰি কথা এটা হ'ল নহয় কি ভকতকো আহিল তেতিয়া তেওঁ পৰা মই আজি 7 দিনৰ মাছৰ পাছে পুখুৰী পাত থ'লোঁ মাছখিনি গেলি গ'ল এতিয়া পুখুৰী ধুবলৈ গোটেই মাছখিনি পাতিবলৈ নি গুৰি আচৰিত তাৰপৰা গুৰুৱে তেতিয়া ক'লে যে এইটো থাকিলেও পৃথিৱীত কোনো জীৱ জন্তু নমৰিব এতিয়া এটা